আপুনি অমৃত বৃক্ষ আন্দোলনত গছৰ পুলি ৰুইছিলে? ফাইনালি আত্মসহায়ক গোটৰ মহিলাসকলৰ ইণ্টাৰভিউ আৰম্ভ হৈ গ'ল। ফোন কল যোগেদি ইণ্টাৰভিউ কিন্তু লৈ আছে। মই আপোনালোকক ৰেকৰ্ড শুনাবলৈ যত্ন কৰিম। এতিয়া আপোনালোকে ৰেকৰ্ড শুনিব পাৰিব কি কি প্ৰশ্ন সোধে। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, অসমৰ যাতে সকলোৱে এই ভিডিঅ'টো চাই জানিব পাৰে যে গোটৰ মহিলাসকলক কি কি প্ৰশ্ন সুধিব। যদি আপুনি গোটৰ মহিলা হৈ আছে তেন্তে ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো যদি এতিয়ালৈকে শ্বেয়াৰ কৰা নাই, শ্বেয়াৰ এটা কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক, কিয়নো ইণ্টাৰভিউ কিন্তু আৰম্ভ হৈ গ'ল। আপোনাৰ কিন্তু তৎক্ষণাতে কিন্তু এটা ফোন আহিব পাৰে আৰু ফোন আহি কিন্তু আপোনাৰ ইণ্টাৰভিউ ল'ব। আপোনাৰ কিন্তু কত যাব নালাগে, জাষ্ট আপোনাক ফোন কল যোগেদি কিন্তু ইণ্টাৰভিউ কিন্তু ল'ব। মোৰ ওচৰত কিন্তু কল ৰেকৰ্ডিং আছে, কি কি প্ৰশ্ন সুধিব সবিশেষ মই আপোনালোকক জনাই আছো। প্ৰথমত আপুনি শুনি লওক কল ৰেকৰ্ডিংটো। হেল্ল', আপুনি অমৃত বৃক্ষ আন্দোলনত গছৰ পুলি ৰুইছিলে? কেইটা লগাইছিলে? কেইটা গছৰ পুলি লগাইছিলে? আমি মানে আমি আমার ঘৰত 4 জন আছে, আমি 3টা লগাইছিলো। 3টা লগাইছে। এটা বৰ্তমান কেইডাল বাকি আছে? স্যার এতিয়া 2 ডাল বাকি আছে। ঠিক আছে, ধন্যবাদ। আপোনালোকৰ এইটো মানে সব এইটো নাম্বারে দিছে নেকি ইয়াতে? হ্যাঁ এইটো দিছো, এইটো নাম্বারে দিছো আমার এটাই মোবাইল ঘৰত। আর আরেকটা নাম কি কি? মিনারা খাতুন, রফিকা আহমেদ। এইবিলাক বাৰু পিছত পালে কৰিম। এতিয়া আপোনাৰ নামটো পাইছো, আপোনাৰটো কৰি দিছো। হ্যাঁ, ধন্যবাদ, থ্যাংক ইউ। হয়, নিশ্চয় আপোনালোকে কল ৰেকৰ্ডিংটো শুনিব পাৰিলে আৰু আপোনালোকে নিশ্চয় জানিব পাৰিলে যে কি কি প্ৰশ্ন সুধিব। আপোনালোকে হঠাৎকৈ কিন্তু কল আহিব পাৰে আৰু কল আহি আপোনাক সুধিব যে আপোনাৰ গছপুলি কেইটা জীয়াই আছে। যদি আপুনি অমৃত বৃক্ষ আন্দোলনৰ সময়ত গছপুলি ৰোপণ কৰি আছে, যদি জীয়াই থকা নাই তেন্তে লাভ নকৰে 10,000 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু স্পষ্টকৈ ঘোষণা কৰি দিছে যে গছপুলি যদি মৰি যায় তেন্তে লাভ নকৰে, কিন্তু এই যি 10,000 টকা লাভ নকৰে। আৰু এই 10,000 টকা পোৱাৰ পিছত অসম চৰকাৰে আকৌ 25,000 টকা দিব। আৰু তাৰো কিন্তু সবিশেষ মই এই ভিডিঅ'টোৰ মাধ্যমত জনাই দিম আৰু এই চেনেলটোৰ মাধ্যমত জনাই দিম আপোনালোকক। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি ফেচবুকত চাই আছে পেজটো ফলো কৰিব আৰু যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ এটা কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক। আজিলৈ মানে ধন্যবাদ।